মোৰ নাম এনেই নজমুল হক বুলি নাম আৰু এইবিলাক ক্ষেত্ৰত তান্ত্ৰিক লাইনৰ এইবিলাক এষ্ট্ৰলজাৰৰ ক্ষেত্ৰত নাম চলে এষ্ট্ৰলজাৰ সুলমান কবিৰাজ বুলি নাম চলে। মই বহুত জাগাৰ পৰা শিকিছোঁ, মায়ঙৰ পৰা শিকিছোঁ আৰু বহুত জাগাৰ পৰা শিকিছোঁ। মই শিকাৰ কোনো শেষ নাইকিয়া আৰু শিকিবৰ কাৰণে বাকী আছে, এতিয়ালৈকে মই শিকি আছোঁ। মোৰ যিটো তপস্যা হয় ডেইলি ৰাতি মোৰ ধৰক ৰাতি 12টাৰ পৰা 2টালৈকে মোৰ এইবিলাক ক্ষেত্ৰতে কাম এইবিলাক হৈ থাকে। হৈ গ'ল ধৰক 15 বছৰমান হৈ গ'ল। মইতো আগতে मैं बाहर आছিলোঁ ना, मैं तो बाहर में पहला रहा था। वो मुंबई में था, दिल्ली में, आंध्रा, हैदराबाद, तमिलनाडु, केरला, बेंगलुरु, मद्रास, ये सब जगह पे रहता था। रह के जो भी काम वगैरह है ये सब भी काम वगैरह मैं करता था पहला। ऐसा हाँ নাই নাই লাখ লাখ মানুহে তো ফল পাই আছে না। এইবিলাকতো কোনো ধৰক ফটোগ্ৰাফত কাৰো আহিব নালাগে না, এইবিলাক ক্ষেত্ৰত কোনো ফটোগ্ৰাফত নাহে না। কাম কৰি আছো, ৰিজাল্ট আহি আছে, মানুহে ৰিজাল্ট লৈ কিনে মানুহে বহি আছে। কাৰোবাৰ কোনো ৰিজাল্ট অহা নাই যদি মোক কমপ্লেইন কৰি আছে, তাৰ ওপৰত কিবা সলিউশন আছে মই কৰি দি আছো, उसमें कोई प्रॉब्लम नहीं है। मेरे को কেনেকুৱা ধৰণৰ সমস্যা বুলি আপোনাক কি ক'ম, অল প্ৰব্লেম। তাৰমানে কোনো প্ৰব্লেমৰ কোনো বাকী নাইকিয়া। ধৰক ফেমিলি প্ৰব্লেম হওক, হাজবেণ্ড ৱাইফৰ প্ৰব্লেম হওক, যিকোনো ধৰক জমিন মামলা লৈ কিনে এইবিলাক ক্ষেত্ৰত কেছ মোকদ্দমা লৈ কিনে এইবিলাক ক্ষেত্ৰতো মানুহ আহে। আৰু ধৰক মেৰেজ প্ৰব্লেম, এবাৰ ধৰক কোনোবা ছোৱালী মানুহৰ বা ল'ৰা মানুহৰ বিয়া বাৰু এইবিলাক নহয়, বহুত বেজসকলে বান্ধি কিনে ৰাখি দিছে, সেইবিলাক কাটাকাটি কৰিব লাগে। আৰু মই জিন্নাত চালান দি কিনে মই ইয়াৰ পৰা মই পুৰা ৱৰ্ল্ডৰ কাম কৰোঁ। ইয়াত যাত বহি কিনে পুৰা দুনিয়াৰ কামবিলাক মই কৰি আছোঁ ইয়াত বহি কিনে। ধৰক কোনোবা কাৰোবাৰ ঘৰত বেয়া বস্তু দি দিয়ে বা যাদু মন্ত্ৰ যাদু টনা কৰি দিলে, হয়, এই বস্তুখিনি আপুনি উলিয়াই দিব পাৰিব বা তেওঁ হেৰি কৰি দিব, ভাল কৰি দিব পাৰিব। সেইটো আমাৰ টেকনিক আছে, কেনেকুৱা কি হিচাপত সেইটো ধ্বংস কৰিব লাগে, কি হিচাপত কাটাকাটি কৰিব লাগে। এতিয়া ধৰক কাম আছে, ধৰক এতিয়া ধৰক আমেৰিকা, মইতো আমেৰিকা যাব নোৱাৰিম। এতিয়া ধৰক কাম আছে মুম্বাই, এতিয়া মুম্বাই মই কেনেকুৱা যাই কিনে কাটাকাটি কৰিব লাগিব। ইয়াৰ পৰা মই ধ্যানত বহি কিনে ৰুহানী তৰিকাৰ এইবিলাক কাম আছে, সেইবিলাক চিষ্টেমত কাম কৰিব লাগে না। সেইবিলাক বস্তু ধ্বংস কৰিব লাগিব, তাততো যোৱাটো মুমকিন নহয় না। আমাৰ হাতত ক'ত টাইম আছে আমি যাবৰ কাৰণে, আমি যাব নোৱাৰোঁ না। সিফালে গুচি গ'লে আমাৰ ইয়াত মানুহ লাইন লাগি যায় না, আহি আছে না মানুহ, কিবা ভাল হৈ আছে, কিবা কাম হৈ আছে কাৰণেহে আহি আছে মানুহ। আমি এজন মানুহ নহয়, হাজাৰ হাজাৰ মানুহৰ কাম কৰি আছো না। ধৰক পুৰা ইণ্ডিয়াৰ পৰাতো কোনো জেগা বাকী নাই আহিবৰ কাৰণে, আৰু বাহিৰৰ পৰাতো আমাক কল বেগাৰাটো কৰেই না এইবিলাক কামৰ ক্ষেত্ৰৰ কাৰণে। এনেকুৱা ধৰক কাৰোবাৰ লগত লিংকটো বাহিৰতো আছেই না এনেকুৱা। আৰু লোকেল জেগাটো সদায় আহি থাকে, মোৰ যিটো লোকেল জেগা হয় এইবিলাক ধৰক শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, ঢুলীয়াজান সেইবিলাকৰ পৰাও মানুহ আহে। আকৌ নাহৰকটীয়াৰ পৰাও আহে, ডিমাপুৰৰ পৰা নাগালেণ্ডৰ পৰাও আহে। মানুহ আহি আছে, মানুহৰ কোনো টেনশ্যন নাই। অৰুণাচলৰ পৰা আহে, অৰুণাচলৰ পৰা আজি 2 দিন আগতে আহি কিনে গুচি গ'ল না সিহঁতে ভাল ৰিজাল্ট, টেনশ্যন নাই সিহঁতৰ। অঁ, মই ইলেকশ্যনৰ কাৰণে মই এইবিলাক ক'ব কাৰণে মই নোখোজোঁ। কিহৰ কাৰণে জানে, এইবিলাক হয় বেলেগ চিষ্টেমৰ কাম হয়। এইবিলাক পলিটিক্সিকেল, এইবিলাকত মই নোযোৱাটোৱেই ভাল, নোকোৱাটোৱেই ভাল। তথাপিও মই কৈ আছোঁ, মোৰ ওচৰত আপুনি আহিলে দোৱা খুজিবৰ কাৰণে, আপুনি কংগ্ৰেছৰ হৈ কিনে আপুনি আহিলে, ধৰক বিজেপিৰ হৈ কিনে আপুনি আহিলে, মইতো চবকে দোৱা কৰিছোঁ। আপুনি এটা কথা চাব, য'ত কংগ্ৰেছৰ কোনো কথাই নাই, তাত কোনো চৰ্চাই নাই, তাত আহি গ'ল কংগ্ৰেছ। যিফালে বিজেপিৰ কোনো কথাই নাই, বিজেপিৰ কোনো নাম নিচানা নাই, সিফালে আহি গ'ল বিজেপি। সেইটোৱে আমি দোৱা কৰিছোঁ, য'ৰ ফালে যিফালে আমাৰ পৰা মানুহে দোৱা খুজিছে সিফালে উন্নতি হ'লে আৰু আল্লাই দিব। আল্লাই আমাক খালী হাতে নাৰাখে নহয়, আমাৰ ঝোলা যিটো আছে সেইটো খালী নহয় না,
তো আমাৰ জোলা আমি ভৰ্তি কৰি সেই তেনেকুৱা হিচাপতে আমি বহিছোঁ, সেই তেনেকুৱা ধৰক। এইবিলাকতো ক্ষেত্ৰততো ধৰক আহি থাকিব, আমাৰ পৰাতো দোৱা লৈ থাকিব, আমাক যদি আল্লাহ যদি বচাই ৰাখে আমাৰ সিহঁতৰ কাৰণে দোৱা কৰিবই লাগিব, এনেকুৱা ধৰক। মোৰ এড্ৰেছটো যদি নগাঁও ফালে যদি সিফালে যদি আহিবৰ কাৰণে খোজে, কোনোবা নগাঁৱৰ পৰা ৰূপহী আহিলে হ'ল, ৰূপহীৰ পৰা চাইদৰীয়াৰ আগতে কাঞ্চনপুৰ বৰতলা বুলি, তাত আহি কিনে চুলেমান কবিৰাজ বুলি কোনোবা সুধিলে হ'ল আৰু মোক পাই যাব। আৰু সিফালে ধৰক তেজপুৰ হৈ কিনে যদি কোনোবা মানে আমবাগান হৈ কিনে যদি সিফালৰ পৰা আহে যদি তেনেহ'লে আমবাগান লাওখোৱা হৈ কিনে আহিব পাৰিব, লাইলৰি হৈ কিনে আহিব পাৰিব, চিঙিমাৰি হৈ কিনে বাছ কাঞ্চনপুৰ বৰতলা গাড়ী ৰখাই দিলে হ'ল, তাত চুলেমান কবিৰাজ বুলি ক'লে হ'ল। আৰু মোৰতো ধৰক নেটৱৰ্ক বহুত ডাঙৰ নেটৱৰ্ক হয়, মোৰ ওচৰতো সদায় মানুহ আহি থাকে, মোৰতো বহুত আগৰ পৰাই নেটৱৰ্ক, কিয় কাৰণে মই আপোনাৰ কাম আজি কৰি দিলোঁ, যদি আপোনাৰ কাম যদি হয় যদি আমি 10জনক ক'ব না, এই তেনেকুৱা চিষ্টেমৰ ধৰক। মোৰ নম্বৰ হ'ল মোবাইল নম্বৰ 8390878685।